সি টকাৰ পিছত দৌৰিবলৈ গৈ নিজৰ জীৱনটোৱে শেষ কৰি দিলে এতিয়া তই আকৌ ক মই মোৰ ল'ৰাটোক পাহৰি যাব লাগে তই তই ইয়ালৈ কি আহিছ খবৰটো মই আজিহে পালো ইমান ডাঙৰ খবৰটো পোৱাৰ পাছত মই জানো ইয়ালৈ নহাকৈ থাকিব পাৰো কওকচোন বাইদেউ কোন বাইদেউ আপোনাৰ কথা কৈছো আকৌ আই দেই বৰ কম বয়সতেই গুচি গ'ল জানে বাইদেউ ইয়াৰ দৰে ভদ্ৰ অমায়িক সহজ সৰল ল'ৰা এই পৃথিৱীত কিন্তু দ্বিতীয় এটা নোলাব আহিল তই ইয়াক কিয় এখন ঘৰলৈ লৈ আহিলি এই মই নাই অনা নিজে আহিছে এইটো ঘৰো বিচাৰি উলিয়ালে অ' বাইদেউ অ' আপোনাৰ ল'ৰাই যিবোৰ কাম কৰি মৰিলে তাক মানুহে বহুত যুগলৈ মনত ৰাখিব সি অমৰ হৈ গ'ল নহয় কি কাম কৰিলে সি কিয় সি সকলোৰে পৰা ধাৰ লৈ মৰা নাই জানো আৰু বাইদেউ এইটো এটা সমাজৰ কাৰণে ভাল কামেই দিয়কচোন চাওক বাইদেউ মই আপোনাক এটা কথা কওঁ আপুনি যদি সমাজৰ বাবে একো কাম কৰিব নোৱাৰে নহয় মানুহৰ পৰা ধাৰ লৈ মৰক মানুহে বহুত দিনলৈ মনত ৰাখিব আৰু আমাৰ সিহঁতো সেইটোৱে কৰিলে ন পিছে আপুনি কোন চিনি নাপালো অ' হিৰ' কওক তই বিয়া পাতিলি মইচোন গমেই নাপাওঁ অ' নবোৱাৰী ভালে আছা নবৰী মানে কি কথা ক'বলৈ আহিছে এয়া সূৰ্যৰে পত্নী হা অঁ এইবোৰ কি কৈছ অঁ তাৰ মানে মোৰ পৰা টকা সোপা ধাৰ লৈ এইক বিয়া পতা সপোনহে দেখিলে পিছে কি হ'ব বাইদেউ বিয়াহে পাতিলে সুখৰ ভাত অকমানো খাব নাপালে নহয় বেচেৰীজনী ইমান ধুনীয়া এতিয়া গোটেই জীৱনটো ধৰিব মনে মনে থাকিবিনে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত